নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সামাজিকভাৱে দায়বদ্ধ কৰাৰ উদ্দেশ্যে নলবাৰী টিহু বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত বিধানসভা সমষ্টিটোৰ আটাইকেইগৰাকী নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক লৈ এইধৰণে এখন বিশেষ সভা অনুষ্ঠিত কৰা হৈছে। চামতা ৰূপকৰ কলা পৰিষদত অনুষ্ঠিত হোৱা এই সভাত নৱনিৰ্বাচিত আটাইকেইগৰাকী NDA মিত্ৰজোঁটৰ যি প্ৰক্ষেপিত প্ৰাৰ্থী আছিল এই প্ৰাৰ্থীসকলক এইধৰণে সম্বৰ্ধনা জনোৱা হৈছে। স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এইধৰণে চামতা ৰূপকৰ যি কলা পৰিষদ আছে সেই কলা পৰিষদত এইধৰণে যে সম্বৰ্ধনা অনুষ্ঠান সেই সম্বৰ্ধনা অনুষ্ঠান চলি আছে। ইতিমধ্যে জিলা পৰিষদৰ যিসমূহ সদস্য আছিল নৱনিৰ্বাচিত সদস্যসকলক ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। ঠিক একেদৰে টিহু বিধানসভা সমষ্টিত যদিও 4টাকৈ জিলা পৰিষদৰ অন্তৰ্গত আছিল আৰু তাৰ এটা জিলা পৰিষদ ইতিমধ্যে কংগ্ৰেছৰ দখললৈ গৈছে, কিন্তু এই কংগ্ৰেছৰ দখললৈ যোৱা জিলা পৰিষদত বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছিল তেখেতকো সম্বৰ্ধনা জনোৱা হৈছে। অৰ্থাৎ বিজেপিৰ হৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আটাইকেইগৰাকী প্ৰাৰ্থীক একেধৰণে সম্বৰ্ধনা জনোৱা হৈছে। আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হৈছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল এইটোৱে যে সামাজিকভাৱে যাতে এই যিসকল নৱনিৰ্বাচিত জনপ্ৰতিনিধি তেওঁলোকক যাতে দায়বদ্ধ কৰিব পৰা যায়, তাৰ বাবে এইধৰণে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত উপস্থিত আছে জিলা বিজেপিৰ সভাপতিগৰাকী, অনুষ্ঠানত উপস্থিত আছে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে যে যিসকল নৱনিৰ্বাচিত জনপ্ৰতিনিধি তেখেতসকলে ইয়াত অনুষ্ঠানত অংশ লৈছে। আমি সম্ভৱ হ'লে অকণমান কথা পাতিম, যিহেতু নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকল আছে। মোৰ সতীৰ্থ পৰাগক অনুৰোধ জনাম আমি কথা কিছু পাতিম, কাৰণ তেখেতসকলক ইতিমধ্যে জিলা পৰিষদৰ যিসকল নৱনিৰ্বাচিত প্ৰতিনিধি আছিল আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে মন্ত্ৰীগৰাকীৰ উপস্থিতিত আপোনালোকক সামাজিকভাৱে দায়বদ্ধ কৰাৰ কাৰণে এইধৰণে সম্বৰ্ধনা জনোৱা হৈছে। এতিয়া আপুনি আপোনাৰ জিলা পৰিষদ সমষ্টিটোত কি ধৰণে আগবাঢ়িব, কামখিনি কি ধৰণে কৰিব? আমি নিশ্চিতভাৱে ৰাজ্যৰ দিহা পৰামৰ্শ লৈ আৰু মাননীয় আমাৰ স্থানীয় বিধায়ক আৰু আমাৰ ৰাজনৈতিক গুৰু অভিভাৱক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ পৰামৰ্শমতে নিশ্চিতভাৱে গ্ৰাম্য আন্তঃগাঁথনি আৰু গ্ৰাম্য বুনিয়াদ আমি তৈয়াৰ কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এইধৰণে আটাইকেইগৰাকী নৱনিৰ্বাচিত জিলা পৰিষদ সদস্য হওক বা আঞ্চলিক পঞ্চায়তৰ সদস্য হওক সকলো ইয়াত একত্ৰিত হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ, নতুনকৈ আপুনি জনপ্ৰতিনিধিভাৱে নিৰ্বাচিত হৈছে, গতিকে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে কি ধৰণে আগবাঢ়িব? পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব গামাৰিমুৰি গাঁওবাসী ৰাইজক, আমনিবাসী ৰাইজক, পোখৰাবাসী ৰাইজক, শুকেকুচিবাসী ৰাইজক। মই এওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে কৰিছোঁ তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে অৰ্থাৎ আঞ্চলিক পদৰ সদস্য ৰবুল বেজবৰুৱাৰ সপক্ষে যিখিনি ভোটদান কৰিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত মই সন্মানীয় মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে যোৱা 5 বছৰ যেনেকুৱাকৈ মই পঞ্চায়তৰ কাৰ্য অতিবাহিত কৰিছিলোঁ, ঠিক সেইদৰে এইবাৰো মই একেধৰণে কাৰ্যকালকেইটা পাৰ কৰিব বুলি ভাবিছোঁ। নিশ্চয়কৈ দেখুৱাইছোঁ এইধৰণে মহিলাসকলে যিহেতু নিৰ্বাচিত হৈছে তেখেতসকল ওলাই আহিছে। যুৱ প্ৰজন্মৰ একাংশ প্ৰতিনিধি আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে নতুনকৈ যিহেতু আপুনি নিৰ্বাচিত হৈছে, গতিকে তাৰ কাৰণে অভিনন্দন জনাইছোঁ। ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে কি ধৰণে আগবাঢ়িব? ৰাইজৰ আশা আকাংক্ষা মোৰ ওপৰত যথেষ্টখিনি আস্থা আছে, তো সেইখিনি কৰি যাবলৈ মই চেষ্টা কৰিম। আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে, কোনখন আঞ্চলিক পঞ্চায়ত? 3 নং পশ্চিম নলবাৰী আঞ্চলিক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।